কেইবাগৰাকী বক্তাই তেখেতসকলৰ বক্তব্য দাঙি ধৰিছে আৰু তাতকৈ ডাঙৰ কথা আমাৰ লগত অহা আমাৰ শ্ৰদ্ধাৰ বেণুধৰ নাথ ডাঙৰীয়া সোনকালে গুৱাহাটীলৈ উভতি যাব লাগিব, কাৰণ এইবাৰ তেখেতেও আমাৰ স্বজাতিৰ এগৰাকী ব্যক্তি হিচাপে আৰু তেখেতে যিটো দলত কাম কৰি আছে সেই দলৰ এগৰাকী নিষ্ঠাৱান পৰিশ্ৰমী উদ্যমী ব্যক্তি হিচাপে তেখেতে কমলপুৰ বিধানসভা সমষ্টিৰ পৰা টিকেট বিচাৰে। গতিকে জানেই আৰু কেইদিনমানৰ অহা মাহৰ পৰাই এই মাহৰ শেষৰ পৰাই নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰতিটো ৰাজনৈতিক দলৰ টিকেটৰ প্ৰক্ৰিয়া খুব জোৰদাৰকৈ চলি আছে। তেখেতৰো ঠিক তেনেকৈ আপোনালোকৰ বিধায়ক মহোদয় শিলাদিত্য দেৱ ডাঙৰীয়া গ'লগৈ, কাৰণ অবজাৰ্ভাৰ আহিছে, তেখেতৰ একেধৰণৰ কথা চলি আছে। গতিকে আমি তেখেতক আমাৰ নিজৰ কাৰণেও সোনকালে ইয়াৰ পৰা বিদায় দি পঠিয়াব লাগিব আৰু ময়ো তেখেতৰ লগতে যাম। মই বিশেষ নকওঁ, এই হোজাই জিলা যোগী সন্মিলনী মই অসম প্ৰাদেশিক যোগী সন্মিলনী সাধাৰণ সম্পাদক হৈ থকা সময়তে গঠন কৰিছিলোঁ। এটা সময়ত হোজাই জিলা যোগী সন্মিলনী অসমৰ প্ৰায়বিলাক জিলা সমিতিৰ ভিতৰত এখন অতি উদ্যমী সক্ৰিয় সন্মিলনী হিচাপে প্ৰতিষ্ঠিত হৈছিল। কিন্তু তাৰ পিছৰ সময়ছোৱাত বহু বছৰ ধৰি সন্মিলনীখনি প্ৰায় নিষ্ক্ৰিয় অৱস্থালৈ আহিছিল, যদিও অসম প্ৰাদেশিক যোগী সন্মিলনীৰ এক সংকটপূৰ্ণ সময়ত জিলাখনৰ আপোনালোকৰ জিলা সমিতিৰ নেতৃত্ব, বিশেষকৈ আস্তিক, সুভাষ, মৃগেন, বিমল নাথ আছিল, আজি অহা নাই, তেনে বহুজনৰ উদ্যোগত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ কেন্দ্ৰীয় অধিৱেশন ইয়াত অতি সফলতাৰে অনুষ্ঠিত হৈ গৈছে। তাৰ পিছত আজি পুনৰ আপোনালোকৰ ইয়ালৈ আহি উপলব্ধি হৈছে যে হোজাই যি সেই হেৰুৱা গৌৰৱ, সেই গৌৰৱ যাতে একদম পুনৰুদ্ধাৰ হৈ পেলাই আমাৰ এই সন্মিলনীখনিয়ে, জিলা সন্মিলনীখনিয়ে পুনৰ এক সক্ৰিয়তাৰে বাট বুলিব আৰু তাকে আশা কৰিছোঁ। মই দুটা বা তিনিটা কথা ক'ম। প্ৰথম কথাটো হৈছে যে আমি যোগী জাতি, বিধায়ক মহোদয়ে কৈ থৈ গ'ল যে কেনেদৰে আমাৰ ভাৰতবৰ্ষৰ প্ৰতি আমাৰ কণ্ট্ৰিবিউশ্যনবিলাক আছে, অৱদানবিলাক আছে। মই তাতকৈও এটা আপোনালোকক কথা কওঁ যে আমি যোগী হিচাপে কেতিয়াও হীনমন্যতাত ভুগিব নালাগে, আনতকৈ পিছপৰা বুলি ভাবিব নালাগে। তাৰ কাৰণ মই আপোনালোকৰ আগত দেখুৱাইছোঁ, ধৰ্মবিলাকৰ বয়সলৈ যদি চাই বৰ্তমান বিশ্বত যিকেইটা ধৰ্ম আছে, প্ৰথমতেই ধৰোঁ বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম বৰ্তমান সময়ত খ্ৰীষ্টান ধৰ্ম। সেই ধৰ্ম সৃষ্টি কেতিয়া হৈছিল জানেনে? আজিৰ পৰা 2100 বছৰ আগতে। সেইকাৰণেতো ইংৰাজী চন হিচাপে আমি 2021 বছৰ আগতে খ্ৰীষ্টান ধৰ্ম জন্ম হৈছিল। ইছলাম ধৰ্ম জন্ম হৈছিল আজিৰ পৰা 1400 বছৰ আগত। আমাৰ অসমত যি মহাপুৰুষীয়া ধৰ্ম শ্ৰীমন্ত শংকৰদেৱৰ, সেই ধৰ্মৰ জন্ম হৈছিল আজিৰ পৰা 600 বছৰ আগত। গুৰু নানকৰ যি শিখ ধৰ্ম, সেই ধৰ্মৰ সৃষ্টি হৈছিল, জন্ম হৈছিল আজিৰ পৰা 500 বছৰ আগত। আমি যি হিন্দু ধৰ্মৰ আমি মানুহ, যি ধৰ্ম আমি পালন কৰি আহিছোঁ, আমি নিজকে হিন্দু বুলি কওঁ, সেই ধৰ্মৰ ভাৰতবৰ্ষৰ সৃষ্টি হৈছিল আৰ্যসকল অহাৰ পিছত আজিৰ পৰা 5000 বছৰ। তাৰ 1000 বছৰ আগতে সৃষ্টি হৈছিল জৈন ধৰ্ম, 6000 বছৰ আগতে, আজিৰ পৰা 6000 বছৰ আগতে। বৌদ্ধ ধৰ্ম সৃষ্টি হৈছিল 2500 বছৰ আগতে, আজিৰ পৰা 2500 বছৰ আগতে।
হিন্দু ধৰ্ম 5000 বছৰ আগতে, জৈন ধৰ্ম 6000 বছৰ আগতে, খ্ৰীষ্টান ধৰ্ম 2100 বছৰ আগতে, ইছলাম ধৰ্ম 1400 বছৰ আগতে, আৰু আমি যিটো সম্প্ৰদায়ৰ মানুহ, যোগী সম্প্ৰদায়, আমি য'ৰ পৰা আহিছোঁ, শৈৱ সম্প্ৰদায়ৰ পৰা, এই ভাৰতবৰ্ষত শৈৱ ধৰ্মৰ সৃষ্টি হৈছিল আজিৰ পৰা 10,000 বছৰ। অৰ্থাৎ আমি বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্মৰ অনুগামী। গতিকে আমি যিটো ধৰ্মৰ গণনা লৈ পেলাই, যিটো ধৰ্মৰ আলম লৈ পেলাই পৃথিৱীত বিভিন্ন ধৰ্মৰ সৃষ্টি হৈছে, প্ৰতিটো ধৰ্মতে আমাৰ শৈৱ ধৰ্ম নাইবা যুগ ধৰ্মৰ কিবা নহয় কিবা অৱদান আছে। গতিকে আমি গৌৰৱ কৰিব লাগে যে পৃথিৱীৰ আদি ধৰ্ম শৈৱ ধৰ্মৰ আমি অনুগামী, সেই ধৰ্মৰ আমি মানুহ। পৰিৱৰ্তিত সময়ত আমি হিন্দু ধৰ্মলৈ ৰূপান্তৰিত হৈছোঁ। গতিকে যিটো জনগোষ্ঠীয়ে ইমান এটা পুৰণি ঐতিহ্য কঢ়িয়াই আনিছে, যিটো জনগোষ্ঠীয়ে ভাৰতবৰ্ষক এটা পৰিচয় দিছে, যুগৰ পৰিচয় দিছে, আধ্যাত্মিকতাবাদৰ পৰিচয় দিছে, এই যে আজি সমগ্ৰ বিশ্বজুৰি পপুলাৰ হৈছে যোগ, বিভিন্ন ঋষি মুনি, বিভিন্ন আচাৰ্য, এইসকলে যিটো বস্তুৰ ওপৰত গুৰুত্ব দিছে, সেই যুগৰ সৃষ্টিকৰ্তা হৈছে নাথ যোগীসকলৰ গুৰু গোৰক্ষনাথ আৰু মৎস্যেন্দ্ৰনাথ। গতিকে ইমান এটা চহকী সংস্কৃতি, চহকী অতীত থকা এটা জনগোষ্ঠী হিচাপে আমি সদায় গৌৰৱ কৰিব লাগে, আৰু আমি আমাৰ নিজৰ অতীতটোৰ বিষয়ে অধ্যয়ন কৰি জানি আমি প্ৰচাৰ কৰিব লাগে। যেতিয়ালৈকে আমি প্ৰচাৰ নকৰোঁ, মানুহে নাজানিব, নতুন প্ৰজন্মই নাজানিব, আৰু আমাৰ কথা নাজানিলে আমি সমাজত যি সন্মান গৌৰৱ পাব লাগে তাৰ পৰা আমি বঞ্চিত হ'ব। গতিকে আমাৰ নিজৰ ধৰ্মৰ প্ৰতি আমি মন দিব লাগে। যিহেতু আমিয়েই, আপোনালোকে আৰু এটা কথা জানেনে যে 8ম শতিকাৰ সময়ত ভাৰতবৰ্ষত হিন্দু ধৰ্ম প্ৰায় নিঃশেষ হোৱাৰ উপক্ৰম হৈছে। বৌদ্ধ ধৰ্মৰ, জৈন ধৰ্মৰ কবলত পৰি পেলাই হিন্দু ধৰ্মৰ পৰা মানুহ সেইবিলাক ধৰ্মলৈ যাবলৈ লৈছে, সংকটত পৰিছিল। সেই সময়ত আমাৰ গুৰুসকল মৎস্যেন্দ্ৰনাথ, গোৰক্ষনাথ আৰু নৱনাথ চৌৰাশী সিদ্ধ, সেইসকলৰ প্ৰচেষ্টাত ভাৰতবৰ্ষত পুনৰ হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা হয়। আপোনালোকে জানেনে যে আমাৰ ওচৰতে নেপালখন বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰ আছিল। সেই নেপালত হিন্দু ধৰ্মৰ হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হোৱাৰ আগতে সেইখন এখন বৌদ্ধসকলৰ দখলত আছিল। কিন্তু আমাৰ গুৰু মৎস্যেন্দ্ৰনাথ যেতিয়া নেপাললৈ গ'ল, এটা কাহিনী আছে, সেই কাহিনী ক'বলৈ এতিয়া সময় নহ'বগৈ। তালৈ যোৱাৰ পিছতে নেপালত হিন্দু ধৰ্ম প্ৰতিষ্ঠা হ'ল। গতিকে তেনেকুৱা এটা জাতিৰ আমি মানুহ। 2 নম্বৰ কথা এটা কওঁ যে এটা জাতিয়ে যেতিয়া ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে, ৰাজনৈতিক ক্ষমতা যেতিয়ালৈকে আহৰণ কৰিব নোৱাৰে, ৰাজনৈতিক জগতত যেতিয়া তেওঁলোকে নিজৰ দখল যেতিয়া তেওঁলোকে আনিব নোৱাৰে, সেই জাতি আগবাঢ়ি যোৱাত সফল হ'ব নোৱাৰে। আপোনালোকে সকলোৱে দেখিছে যে আমি ইমান এটা পুৰণি জনগোষ্ঠী হোৱা স্বত্বেও আমাৰ লগতে বসবাস কৰা যিবিলাক জনগোষ্ঠী, সেই জনগোষ্ঠী যিবিলাক বড়োসকলে হওক, আজি আপোনালোকৰ কিনাৰৰ কাৰ্বিসকলে হওক, মিচিংসকলে হওক, ৰাভাসকলে হওক, তিৱাসকলে হওক, এই প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ একতাৰ বলত, নিজৰ দূৰদৰ্শিতাৰ বলত যেতিয়াই ৰাজনৈতিকভাৱে তেওঁলোক সবল হ'ল, ৰাজনৈতিকভাৱে যেতিয়া তেওঁলোকে সক্ৰিয় হ'ল, তেতিয়াই তেওঁলোকে নিজৰ জাতিটোক সমাজৰ আগলৈ আগবঢ়াই নিবলৈ সক্ষম হ'ল। এইটো আমি সকলোৱে দেখিছোঁ। আজি হোজাই সমষ্টিটো চাওকচোন। মই কিছুদিনৰ আগতে খবৰ লৈছিলোঁ যে হোজাই সমষ্টিত ভোট কিমান, হোজাই সমষ্টিত হিন্দু ভোট কিমান। তেতিয়া ক'লে যে হোজাই সমষ্টিটোত 1,08,000 হিন্দু ভোট আছে, আৰু তাৰ ভিতৰত 16 চনৰ নিৰ্বাচনত 48,000 যোগী ভোট আছে। চাওকচোন, 1,08,000 হিন্দু ভোটে হোজাই বিধানসভা সমষ্টিৰ ভাগ্য নিৰ্ণয় কৰে। তাৰ ভিতৰত 48,000, এতিয়াতো 50,000 অতিক্ৰম কৰিলে চাগে। কিমান বৃহৎ সংখ্যক ভোট, যি ভোটে হোজাইত আমাক প্ৰতিবাৰে এজনকে বিধায়ক দিব পৰা ক্ষমতা আমাৰ আছে। আজি নাথযোগীসকলৰ ভোট বাদ দি পেলাই
হোজাই বিধানসভা সমষ্টিত কোনো মানুহ বিধায়ক হ'ব নোৱাৰে। মই শিলাদিত্যদেৱৰ বিৰোধিতা কৰা নাই, আমাৰ মানুহ নাই। তেখেতে যোগ্য নেতৃত্ব দিছে, আমাৰ প্ৰতি সহমৰ্মিতা জনাইছে, আমাৰ ডেভেলপমেণ্টৰ কাৰণে তেখেতে কাম কৰিছে, আমাৰ বন্ধু মানুহ তেখেত। কিন্তু সদায়তো তেখেত নাথাকে, তেখেতৰ পিছত কোন আহিব, তেখেতৰ পিছত কিয় নাথ এজন ইয়াত বিধায়ক হ'ব নোৱাৰে, সেই কথা আপোনালোকে কেতিয়াবা চিন্তা কৰিব লাগিব। ৪৮,০০০ ভোটৰ মানুহখিনি আমি বিভিন্ন ধৰ্মীয় ছেকশ্যনত ভাগ হৈ আছোঁ। কোনোবাই অনুকূল ঠাকুৰক, কোনোবাই ৰামকৃষ্ণক, কোনোবাই কাবাক। এটা পন্থৰ মানুহে আন এটা পন্থৰ মানুহক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যিমানখিনি সহযোগিতা কৰিব লাগে সিমানখিনি সহযোগিতা নকৰে। আমাৰ সেই মানসিকতাটো আমি যেতিয়া বাদ দি পেলাই যোগী হিচাপে এটা জনগোষ্ঠী হিচাপে যেতিয়া আমি এক হ'ম, ডেফিনেটলি আমি হোজাইৰ পৰা আমাৰ জনগোষ্ঠী এজন সুযোগ্য লোকক আমি বিধায়ক হিচাপে আমি বাছি পঠিয়াব পাৰিম। আমাৰ জনগোষ্ঠীটোক এতিয়া বিধানসভাৰ মজিয়াত এজন কিয় ৩, ৪, ৫জন যিমানজন পাৰোঁ আমাৰ বিধায়কৰ প্ৰয়োজন হৈছে। কাৰণ আমি যদি চাওঁ অসমৰ আন জাতি জনগোষ্ঠীৰ তুলনাত আমি বহুত পিছ পৰি আছোঁ। আমি অৰ্থনৈতিকভাৱে পিছ পৰি আছোঁ, আমি শৈক্ষিকভাৱে পিছ পৰি আছোঁ, আমি সাংস্কৃতিকভাৱে পিছ পৰি আছোঁ, সকলো দিশতে আমি পিছ পৰি আছোঁ। এই দিশবিলাকত যদি আগবাঢ়ি যাবলৈ হয় আমাক চৰকাৰৰ সহযোগিতা লাগিব, চৰকাৰৰ পৃষ্ঠপোষকতা লাগিব, আৰু চৰকাৰৰ কাণত আমাৰ অভাৱবিলাকৰ কথা কাণত পেলাবগৈ লাগিব বিধানসভালৈ নিৰ্বাচিত কৰি পঠিওৱা আমাৰ স্বজাতিৰ বিধায়কসকলে। কাৰণ স্বাধীনতাৰ ৭৩টা বছৰত আমি ইমান দিনে লোকক ভোট দিলোঁ, কিন্তু বিধানসভাৰ মজিয়াত নাথযোগীসকলৰ বিভিন্ন সমস্যাৰ কথা দাঙি ধৰা এজনো বিধায়ক আমি নাই। আপোনালোকে জানেনে, ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ পিছত এই ৭৩টা বছৰত আজিলৈকে অসম বিধানসভালৈ মুঠ ৯,৩২৪ গৰাকী বিধায়ক নিৰ্বাচিত হৈছে। টোটেল এই ৭৩টা বছৰত ৯,৩২৪ গৰাকী বিধায়ক নিৰ্বাচিত হৈছে। তাৰ ভিতৰত আমাৰ জনগোষ্ঠীৰ বিধায়ক কিমান আপোনালোকে জানেনে? মাত্ৰ ৭ গৰাকী। আমাৰ ইমান অৱদান আছে, আমাৰ ইমান কণ্ট্ৰিবিউশ্যন আছে। আমি গোটেই ভাৰতবৰ্ষক আমি এটা পৰিচয় দিছোঁ, যুগৰ পৰিচয় দিছোঁ, এটা উচ্চ আধ্যাত্মিক দৰ্শন দিছোঁ। অসমত আমি স্বাধীনতা আন্দোলনত আমাৰ ৫জন শ্বহীদ হৈছোঁ, বিদেশী খেদা আন্দোলনত আমাৰ ১৪০জন শ্বহীদ হৈছোঁ। ইমানবিলাক আমাৰ কণ্ট্ৰিবিউশ্যন থকাৰ পিছতো এই ৭৩টা বছৰত নাথযোগীসকলৰ বিধায়ক মাত্ৰ ৭জন। কিমান দুখ লগা কথা। আমাক আগবাঢ়ি যাবলৈ দিয়া নহয়, সেই সুযোগ দিয়া নহয়। আৰু আমিও আমাৰ নিজৰ যি যোগ্যতা, সেই যোগ্যতা প্ৰতিষ্ঠা কৰিবলৈ আমি পিছ হুহুকি থাকোঁ, লাজ কৰোঁ, আমাৰ সাহস নোখোলাই। কিন্তু আমি আমাৰ এই চৰিত্ৰ ত্যাগ কৰিব লাগিব, সাহসী হ'ব লাগিব, নিজৰ জাতিটোক ভাল পাব লাগিব, আৰু আমি অসমত ৰাজনৈতিকভাৱে আমি প্ৰতিষ্ঠা লাভ কৰিব পাৰিব লাগিব। যেতিয়া আমি ৰাজনৈতিক প্ৰতিষ্ঠা লাভ কৰিম তেতিয়া আমাৰ জাতিটো কোনেও আমাক ধৰি ৰাখিব নোৱাৰে। কাৰণ ১০,০০০ বছৰ পুৰণি এটা জাতিৰ DNA যেতিয়া আমাৰ তেজত আছে, আমাৰ শৰীৰত আছে, ইমান যদি উচ্চ পৰ্যায়ৰ ব্যক্তি আমাৰ জাতিটোৰ পৰা জন্মগ্ৰহণ কৰিছে, যি ভাৰতবৰ্ষক এটা দিশ দিছে। আজিতো ক'লে আপোনালোকৰ আদিত্যনাথ যোগীৰ কথা, আজি গোটেই পৃথিৱী হিলাই থৈছে, গোটেই ভাৰতবৰ্ষ হিলাই থৈছে এজন মানুহে, এজন যোগী হৈ পেলাই। গতিকে আমি তেখেতৰ আদৰ্শ অনুকৰণ কৰিব লাগিব, আৰু আমি এটা শক্তিশালী জাতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিব লাগিব। মই বৰ দীঘলীয়া নকৰোঁ, মই আকৌ কৈছোঁ যে প্ৰতি বছৰে বেলেগক নহয়, আগন্তুক সময়ত আমি হোজাইৰ পৰা এজন আমাৰ স্বজাতীয় বিধায়ক আমি নিৰ্বাচিত কৰিব লাগিব। আস্তিকে মোক এটা কথা কৈছিলে, মোৰ মনত পৰিছে, মই পাহৰি গৈছিলোঁ। কথাটো হৈছে কি, আমাৰ হোজাই জিলাৰ বিভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ নিজৰ মাটিৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত অসুবিধা আহি পৰিছে। তেনে অসুবিধা অসমৰ আন কেইবাখনো জিলাত হৈছে। নাথযোগীসকল অসমৰ আটাইতকৈ পুৰণি প্ৰাচীন খিলঞ্জীয়া ভূমিপুত্ৰ নাথযোগীসকল। সেইসকলৰ মাটিৰ অধিকাৰ কোনেও অসমৰ পৰা কাঢ়ি নিব নোৱাৰে। সেই কথা আপোনালোকে মনত ৰাখিব। আমাৰ ভূমিৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। চবতকৈ আগতে যদি আহিছোঁ ইয়ালৈ আমি আহিছোঁ, আমাৰ পিছতে
হয় কোনোবা 100 বছৰৰ আগত আহিছে কোনোবা 50 বছৰ বেলেগ কথা কিন্তু যোগীসকল অসমৰ ভূমিপুত্ৰ আমাৰ একতা নথকাৰ কাৰণে আমি সচেতন নোহোৱাৰ কাৰণে আজি আমাৰ ওপৰতে এই অত্যাচাৰ চলাবৰ কাৰণে সুযোগ পাইছে ইয়াতেই নহয় আজি বড়োলেণ্ড এৰিয়াত শহ বছৰ ধৰি বসবাস কৰা নাথ যোগীসকলক তাৰ পৰা খেদি পঠিয়াব বিচৰা হৈছে আপোনালোকে মাজতে টিভিত দেখিছে নতুন চৰকাৰ হ'ল ভোট বিচাৰি যাওঁতে আমাৰ মানুহৰ ওচৰত ভোট বিচাৰিলে তোমালোকৰ যি মানুহৰ মাটি পতা নাই আমি পতা দিম চৰকাৰ গঠন হোৱাৰ পিছতে কিন্তু বাস্তৱ ক্ষেত্ৰত কি হ'ল চৰকাৰ গঠন কৰাৰ পিছত নটিফিকেশ্যন উলিয়ালে যে BTAD এলেকাৰ পৰা অজনজাতীয় লোকসকলক উচ্ছেদ কৰা হ'ব এই সমস্যা চবতে আছে কিন্তু আপোনালোকক আজি এটা মই অভয় দি থৈ যাওঁ ভয় নকৰিব মই আস্তিকনাথত সেই চাৰ্কুলাৰ নটিফিকেশ্যন অসম চৰকাৰে 1998 চনত নাথ যোগীসকলক অসমৰ নাথ যোগীসকলক প্ৰটেক্টেড ক্লাছ হিচাপে আইডেণ্টিফাই কৰি থৈ দিছে প্ৰটেক্টেড ক্লাছৰ মানুহে কি কৰিব পাৰে জানেনে যিকোনো অসমৰ বনাঞ্চল যিকোনো জনজাতীয় বেল্ট আৰু ব্লকত নাথ যোগী মানুহে বসবাস কৰিব পাৰে মাটি কিনিব পাৰে বেচিব পাৰে সেই নটিফিকেশ্যনৰ কপি মই আস্তিকক দিছোঁ আপোনালোকৰ কোনোবাৰ যদি তেনেকুৱা অসুবিধা হয় আস্তিকৰ লগত যোগাযোগ কৰিব তাৰ পাছতো যদি আপোনালোকে অসুবিধাত পৰে তেতিয়াহ'লে অসম প্ৰাদেশিক যোগী সন্মিলনৰ লগত আমাৰ লগত বা বেণুধৰ নাথদেৱৰ লগত আপোনালোকে যোগাযোগ কৰিব আপোনালোকে এই ক্ষেত্ৰত নিশ্চিত থাকক যে আপোনালোকক খুজাই ভূমিৰ পৰা কোনেও উচ্ছেদ কৰিব নোৱাৰে এই গেৰাণ্টি আপোনালোকক অসম প্ৰাদেশিক যোগী সন্মিলন মই বৰ বিশেষ নকওঁ এইখিনি কথা কৈয়ে আপোনালোক সকলো লোকে পুনৰ এক হৈ থাকি নিজৰ জাতিটোৰ কথা চিন্তা কৰি নিজৰ ধৰ্মীয় পৰম্পৰাসমূহ চিন্তা কৰি সেই পৰম্পৰাসমূহ পালন কৰি নিষ্ঠাৰে পালন কৰি আমি প্ৰত্যেকে যাতে একোজন আদৰ্শ যোগী হিচাপে জীয়াই থাকিব পাৰোঁ তাক কামনা কৰিলোঁ আৰু নতুনকৈ যিখন খুজাই জিলা যোগী সন্মিলনী আপোনালোকে গঠন কৰিব বা গঠন কৰি দিছে এই সন্মিলনীয়ে সততা আৰু নিষ্ঠাৰে আমাৰ মানুহখিনিক যাতে নেতৃত্ব দি পেলাই তেওঁলোকক এটা শক্তিশালী পৰিচলনে নিব পাৰে তাকে কামনা কৰি আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ আমি ইয়াৰ পিছতে যাবগৈ লাগিব কাৰণ মই কৈছোঁৱে যে বেণুধৰ নাথদেৱৰ অবজাৰ্ভাৰ আহিছে তেখেত গৈ তেখেতৰ ওচৰত সাজু হ'ব লাগিব ধন্যবাদ জয়তো যোগী জাতি জয় খুজাই জিলা যোগী সন্মিলনী ধন্যবাদ